অসমৰ স্থাপত্য আৰু ইতিহাসৰ অন্বেষণ আৰু অনুসন্ধানত সংস্কাৰ ভাৰতীৰ এক ঐতিহ্য যাত্ৰা। সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ প্ৰাচীন কলাবিধাৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত 2024 চনৰ 18 আগষ্ট দেওবাৰে এক ঐতিহ্য যাত্ৰাৰ আয়োজন কৰা হয়। এই যাত্ৰা গুৱাহাটীৰ ঐতিহাসিক উগ্ৰতাৰা মন্দিৰৰ পৰা আৰম্ভ হয় আৰু মৰিগাঁৱৰ কাছহিলাত সমাপ্ত হয়। অসমৰ স্থাপত্য আৰু গৌৰৱময় ইতিহাসৰ পম খেদি উলিওৱা এই ঐতিহ্য যাত্ৰাৰ মুখ্য উদ্দেশ্য আছিল অঞ্চলটোৰ প্ৰাচীন কলা আৰু সাংস্কৃতিক ইতিহাসৰ অনুসন্ধান, অন্বেষণ আৰু উদযাপনৰ লগতে এই সম্পৰ্কত সজাগতা বৃদ্ধি কৰা। এই ঐতিহ্য যাত্ৰাত অংশগ্ৰহণকাৰীসকলক সংস্কাৰ ভাৰতীৰ মৰিগাঁও জিলা সমিতিয়ে মায়ং আঞ্চলিক কলেজত আদৰণি জনায়। এই ঐতিহ্য যাত্ৰাত অসমৰ ঐতিহাসিক আৰু বিভিন্ন ধৰ্মীয় আখ্যানত উল্লেখিত 5টা স্থান পৰিদৰ্শন কৰা হৈছিল। গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত মধ্যযুগৰ শেষৰ ফালে নিৰ্মিত উগ্ৰতাৰা দেৱালয় উগ্ৰতাৰা দেৱীৰ প্ৰতি উৎসৰ্গিত এই মন্দিৰটো কেৱল এক উল্লেখযোগ্য শক্তিপীঠে নহয়, ই অসমৰ স্থাপত্য শিল্পৰো এক প্ৰতীক। সেইটো যিকেইটা মূৰ্তিকতা আছে সেইকেইটা ইমানেই ধৰিব নোৱাৰে, কিন্তু সেইবিলাক পুৰণি আমাৰ মন্দিৰৰ বনোৱাৰ সময়ত ব্যৱহাৰ কৰা কিছুমান শিলৰ টুকুৰা। 1725 খ্ৰীষ্টাব্দত আহোম ৰজা শিৱসিংহই নিৰ্মাণ কৰা বৰ্তমানৰ মন্দিৰটো আধ্যাত্মিক আৰু সাংস্কৃতিক ধাৰাবাহিকতাৰ এক জাগ্ৰত প্ৰতীক হিচাপে থিয় দি আছে। ইয়াত থকা প্ৰাচীন মন্দিৰৰ কিছু স্থাপত্য শিল্পই সতী আৰু ভগৱান শিৱক কেন্দ্ৰ কৰি থকা পৌৰাণিক আখ্যানসমূহৰ মাজত জটিল সংযোগ ৰক্ষা কৰিছে। যাত্ৰাৰ দ্বিতীয় স্থান আছিল গোৱালী গণেশ মন্দিৰ। গোৱালী গণেশ মন্দিৰতো আদি মধ্যযুগৰ শিলত কটা ভগৱান গণেশৰ ভাস্কৰ্যৰ বাবে প্ৰসিদ্ধ। মায়ং পাহাৰৰ পাদদেশত অৱস্থিত এই স্থানে অঞ্চলটোৰ আধ্যাত্মিক ইতিহাসক স্থানীয় লোককথাৰ সৈতে সংযোগ কৰে। এই মন্দিৰত চাকি বন্তি দিলে হেৰাই যোৱা গৰু ম'হৰ সন্ধান পোৱাত সহায় হয় বুলি অসমীয়া সংস্কৃতিত এক লোকবিশ্বাস আছে। এই স্থানত মধ্যযুগৰ আৰম্ভণিৰ কলাত্মক আৰু আধ্যাত্মিক প্ৰকাশৰ এক অন্তৰ্দৃষ্টি প্ৰতিফলিত হয়। যাত্ৰাৰ আন এটা কম পৰিচিত অথচ গুৰুত্বপূৰ্ণ স্থান আছিল বুঢ়া মায়ং শিলালিপি। Lines in the middle and 5 lines on the right, placed horizontally and appears to contain 3 inscriptions in series. The inscriptions measure iman. That it contains the inscriptions. The content of the inscriptions are yet to be deciphered and are probably datable to medieval period. অঞ্চলটোত আৱিষ্কাৰ হোৱা এছিয়াৰ অন্যতম দীঘলীয়া শিলালিপি হিচাপে ইয়াত অসমৰ ইতিহাসৰ এক ৰহস্যময় অংশ সংৰক্ষিত হৈ আছে যদিও লিখনিৰ অৰ্থ এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই। তথাপি শিলালিপিসমূহৰ সংৰক্ষণ উদ্ধাৰৰ সম্ভাৱনা জীয়াই ৰাখিছে। তাৰপিছত 5 on the right, এটা দুটা তিনিটা চাৰিটা ক'ৰবাত কিন্তু আৰু এটা আছে, তো ইয়াত ক্লিয়াৰ হৈ থকা নাই। মধ্যযুগীয় অসমৰ ঐতিহাসিক দলিল হিচাপে ইয়াৰ গুৰুত্ব অপৰিসীম। এই ঐতিহ্য যাত্ৰাৰ এক উল্লেখযোগ্য স্থান হ'ল কেঁচাইখাইটি থান। এই স্থানত মধ্যযুগৰ আৰম্ভণিৰ উমা মহেশ্বৰ আৰু গণেশৰ শিলত কাটি থোৱা ভাস্কৰ্য দেখিবলৈ পোৱা যায়। ইয়াত এসময়ত মানৱ বলিদানৰ কথা বিভিন্ন কিংবদন্তি কৰা আছে, যদিও এই প্ৰথা বহু আগতেই বিলুপ্ত হৈ যায়। এইটো উমা লিংগম হয়, সিহঁতে এজনক আলিংগন কৰি আছে, সেইকাৰণে এইটো উমা লিংগম বুলি কয়। শিৱ আছে, চতুৰ্ভুজ আছে, সেইখন হাতত শিৱৰ ত্ৰিশূল আছে উমাৰ পিছফালে, আৰু এইখন হাতত শিৱৰ ডম্বৰু আছে। শিৱে এখন হাতেদি উমাৰ চিনক টাচ কৰি আছে, ইন লাভ এমব্ৰেচমেণ্ট, আৰু এখন হাতেদি উমাৰ ব্ৰেষ্টত আছে হাতটো। সেইটো সেক্সুৱেল এক্টিভিটি বা লাভৰ সেইখিনি পোৰ্ট্ৰেলে হয়। যেহেতু আমি আৰ্কিঅলজি ষ্টুডেণ্ট হয়, চ' আৰ্কিঅলজিত আমাক এই বিষয়ে পাঠত পাঠদানত ক্লাছত আমাক এইবিলাক শিকোৱা হৈছে। তো আমি ইয়াৰ ওপৰত গৱেষণাও কৰি আছোঁ আৰু বহুত
ঠাই আমি ফুৰিছোঁ কিন্তু সংস্কাৰ ভাৰতীয় যিটো আমাৰ আজি প্ৰগ্ৰেম উলিয়াইছে চ' এইটোৰ জৰিয়তে আমি এইটো গম পালোঁ যে গুৱাহাটীৰ ওচৰতে ইমান ভাল ভাল ঠাই আছে তো আমি নিজৰ যদি হিষ্ট্ৰীটো চাব যাওঁ আমি নিজৰ শিপাটো যদি বিচাৰি উলিয়াব খোজোঁ তেতিয়াহ'লে আমি এই ঠাইবিলাকৰ কথা জানিব লাগিব আৰু আমি বুলিয়ে নহয় আমাৰ আহি থকা যিটো প্ৰজন্ম তেওঁলোকেও জনাটো বহুত দৰকাৰী মানে যে ইমান বস্তু আছে আমাৰ গুৱাহাটীৰ ওচৰতে আমি গুৱাহাটীখনত কেইখনমান পাৰ্ক কেইখনমান ৰেষ্টুৰেণ্টত বহাতকৈ যদি এই ঠাইবিলাক আমি এক্সপ্ল'ৰ কৰোঁ যদি ফুৰোঁ বহুত মানে কথা জানিব পাৰোঁ আমাৰ আগৰ হিষ্টৰিকেল বহুত কথা আমি জানিব পাৰোঁ তো এইটোৱে নিশ্চয় আমাক আৰু আমাৰ আহি থকা প্ৰজন্মক নিশ্চয় উপকৃত কৰিব বুলি আশা কৰোঁ এজ এন আৰ্কিঅলজি ষ্টুডেণ্ট আমি এইখিনিত বহুতখিনি হোপ পাইছোঁ ফিল্ডটোৰ কাৰণেও আৰু আমাৰ হেৰিটেজখিনি কনজাৰ্ভ হ'ব বা প্ৰিজাৰ্ভ হ'ব বা আগলৈও মানুহে তাৰ ওপৰত কাম কৰি যাব বা লৈ যাব কিয়নো মেক্সিমাম সময়তে এইটো বস্তুৰ ইমান গুৰুত্ব দিয়া নহয় যোনটো আজি সংস্কাৰ ভাৰতীয়ে কৰা প্ৰগ্ৰামটোত আমি এইখিনি মানে পালোঁ যে ইমান বেলেগ বেলেগ ডিফাৰেণ্ট ফিল্ডৰ পৰা ডিফাৰেণ্ট ছাবজেক্টছৰ পৰা মানুহ আহিছে সিহঁতে গোটেইখিনি বুজিব ট্ৰাই কৰিছে চাইছে কনজাৰ্ভেশ্যনৰ আইডিয়াছ কথা পাতিছে চ' ইট ইজ এ গুড ষ্টাৰ্ট টু দি ছেভিং অফ আৱাৰ হেৰিটেজ প্ৰবেবলি Azi, to be very honest, it was a very glamorous day because people from different fields have joined us. Jodi common mane nijor rituals heritage first of all conserve koribo tar jeneke amar Choraideot mane bahut bochor pora mane kori ahise tar pisot itia world UNESCO heritage site etu declared hoise aru government aru itia mane bahut mane precautions ebilak lobo so faithfully obviously etu first of all amar mane eta দায়িত্ব আছে তাৰ পিছত আপোনাৰ গভৰ্ণমেণ্টৰ দায়িত্ব হয় যে নিজৰ মানে কালচাৰেল ৰিলেভেন্স মানে প্ৰিজাৰ্ভ কেনেকৈ কৰিব পাৰে এণ্ড অল এই যাত্ৰাৰ অন্ত পৰিল অসমৰ প্ৰাচীন শৈৱী পৰম্পৰাক প্ৰতিনিধিত্ব কৰা ঠাই কাছশিলাত ইয়াত উমা মহেশ্বৰৰ ক্ষয়প্ৰাপ্ত শিলত কটা চিত্ৰবোৰে ৰজা শৰৎচন্দ্ৰ সিংহৰ সময়ৰ শিল্পকলা ধাৰাটোলৈ আঙুলিয়ায় টেৰুকোটা ভাস্কৰ্য আৰু ডিজাইনৰ ইটা আৱিষ্কাৰেও আমাক স্থানীয় চাৰুকলাৰ বিষয়ে অধিক অন্তৰ্দৃষ্টি প্ৰদান কৰে আৰু ইয়াক ভাৰতীয় কলাত্মক পৰম্পৰাৰ সৈতে সংযোজিত কৰে আজি যিটো অনুষ্ঠান হ'ল তাত দেখিছোঁ বিভিন্ন মানে বেকগ্ৰাউণ্ডৰ লোকসকল আহিছে আমাৰ ষ্টুডেণ্টখিনিতো আছেই কিন্তু তাৰ লগতে যথেষ্ট বেলেগ বেলেগ ব্ৰাঞ্চত কাম কৰা বিভিন্ন বিভাগত কাম কৰা বিভিন্ন ছেক্টৰত কাম কৰা মানুহ আহিছে যিখিনিয়ে এইটোৰ ওপৰত অলপ হ'লেও সম্যক জ্ঞান কৰিবলৈ মানে সামৰ্থ্য হৈছে যিহেতু আমি বহুতকেইটা তেনেকুৱা প্ৰত্নতাত্ত্বিক বা ঐতিহাসিক স্থান আমি ভ্ৰমণ কৰিলোঁ আমি বুঢ়া মায়ঙৰ গোভালি বা ইনস্ক্ৰিপশ্যন বা কেঁচাইখাতি থান বা এতিয়া কাছশিলাত আছোঁ এই জেগাবিলাক ঐতিহাসিকভাৱে খুবেই মানে ইম্পৰ্টেণ্ট বা জৰুৰী ঠাই এই জেগাবিলাক আমি অধ্যয়ন কৰোঁতে ফিল কৰোঁ যে আমি সকলোৱে এই বিষয়ে জানিবও লাগে আৰু সেই বিষয়ে প্ৰচাৰো হ'ব লাগে প্ৰসাৰো হ'ব লাগে আজি সংস্কাৰ ভাৰতী কামৰূপ মহানগৰ কমিটিৰ সৌজন্যত আৰু আমাৰ যিটো প্ৰাচীন কলা বিভাগ আছে উত্তৰ অসম প্ৰান্ত সংস্কাৰ ভাৰতীৰ আমি এটা এইটো হেৰিটেজ ৱাক এটা অৰ্থাৎ আমাৰ যিবোৰ হেৰিটেজ আমি অলৰেডি প্ৰপাৰলি ডিস্কভাৰ হোৱা নাই বা যিবোৰ হেৰিটেজত এতিয়াও তাৰ ইণ্টাৰপ্ৰেট কৰিব লগা আছে বা যিবোৰ হেৰিটেজৰ ওপৰত এতিয়াও আমি জানিব লগা আছে বা তাৰ ওপৰত এৱাৰনেছ ক্ৰিয়েট কৰিব লগা আছে বা তাৰ হিষ্ট্ৰীৰ ওপৰত আমি কৰিবলগীয়া কাম আছে এই সম্পৰ্কত ডক্টৰ মঞ্জিল হাজৰিকা আমাৰ কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক গতিকে মঞ্জিল হাজৰিকাৰ নেতৃত্বত আমাৰ এটা প্ৰায় 25-30 জনীয়া দল এটা আমি প্ৰথম গুৱাহাটীৰ উগ্ৰতৰত আৰম্ভ কৰিছিলোঁ আমাৰ আজিৰ যাত্ৰাটো তাৰ পৰা আমি কেইবাটাও গুৰুত্বপূৰ্ণ মঠ মন্দিৰ বা তেনেকুৱা আৰ্কিঅলজিকেল ছাইট আমি কভাৰ কৰিছিলোঁ আৰু আমি বৰ্তমান এইটো অঞ্চলত আছোঁ এইটো অঞ্চলৰ নামটো হ'ল কাছশিলা গতিকে এইখিনিতে আজি অনুষ্ঠানটোৰ আমাৰ এইটোৱে আছিলে আমাৰ লাষ্ট ভিজিট এই যাত্ৰাৰ সমগ্ৰ দেশৰ লগতে অসমৰ চুকে কোণে লুকাই থকা স্থাপত্য আৰু ঐতিহাসিক সম্পদসমূহৰ অন্বেষণ সংৰক্ষণ আৰু উদযাপন অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ